নগাঁৱত অনুষ্ঠিত অসম ইয়ুথ ফুটবল লীগৰ সামৰণি। লীগৰ অন্তিম মেচত কোন হ'ল চেম্পিয়ন? অসম ফুটবল সন্থাক ধন্যবাদ জনালে নগাঁও ক্ৰীড়া সন্থাই। যোৱা 10 মে'ৰ পৰা নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত অসম ইয়ুথ ফুটবল লীগ বুধবাৰে সফলভাৱে অন্ত পৰিল। অসম ফুটবল সন্থাৰ উদ্যোগত তথা নগাঁও ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত আয়োজিত প্ৰতিযোগিতাখনত 8টা ক্লাব দলে খেলপথাৰত দাঙি ধৰিলে দুভৰিৰ যাদু। 13 অনূৰ্ধ্ব শাখাৰ বাবে অনুষ্ঠিত লীগৰ অন্তিম এখন খেলত নগাঁৱৰ ব্ৰহ্মপুত্ৰ ডলফিন দল আৰু আনখনত গুৱাহাটীৰ উই স্পৰ্টছ ফুটবল ক্লাবে পিন্ধিলে জয়ৰ মালা। নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মেচত ব্ৰহ্মপুত্ৰ দলে বিটিআৰৰ বডোফা ফুটবল ক্লাবক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি শীৰ্ষস্থানেৰে অৰ্জন কৰে চেম্পিয়নৰ খিতাপ। প্ৰথমখন মেচ উদ্বোধন কৰে নগাঁও পৌৰসভাৰ আয়ুক্ত বনশ্ৰী বেজবৰুৱাই। আনহাতে জিমনাষ্টিকৰ NIS প্ৰশিক্ষক ঋষিতা সাহাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা দ্বিতীয়খন মেচত উই স্পৰ্টছে গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ফুটবল ক্লাবক 2-0 ব্যৱধানত পৰাস্ত কৰে। অসম ইয়ুথ ফুটবল লীগত যুৱ ফুটবলাৰৰ প্ৰদৰ্শন দেখি আপ্লুত নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক তপন কুমাৰ দাস। এইবাৰ আমি যি আসাম ইয়ুথ ফুটবল লীগ আয়োজন কৰিছিলোঁ আৰু এইবাৰ এই লীগত মুঠ 8টা ক্লাব দলে যোগদান কৰিছিলে আৰু এই যোগদানে নগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত যি আণ্ডাৰ 13ৰ যুৱ খেলুৱৈসকলৰ যিটো উত্থান দেখি যোৱা গ'ল তাৰ বাবে আমি সঁচাকৈ আনন্দিত হৈছোঁ। এনে এখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্ট আয়োজনৰ সুযোগ প্ৰদান কৰাৰ বাবে অসম ফুটবল সন্থাক ধন্যবাদ জনালে নগাঁও জিলা ক্ৰীড়া সন্থাই। অসম ফুটবল সন্থাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেকুৱা এটা টুৰ্ণামেণ্ট আমাক আয়োজন কৰাৰ সুবিধা কৰি দিলে আৰু যোৱা 10 মে'ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত আজি আমাৰ ইয়াত শেষখন লীগ ৰাউণ্ড ফাইনেল ৰাউণ্ডৰ খেল শেষ হৈছে। আজি উই স্পৰ্টছ আৰু আমাৰ গুৱাহাটী আন এটা ক্লাব প্ৰাগজ্যোতিষ ফুটবল একাডেমি আৰু প্ৰথমখন খেলত বডোফা ফুটবল FC আৰু ডলফিন ফুটবল ব্ৰহ্মপুত্ৰ ডলফিন ফুটবল একাডেমীৰ মাজত হৈছিলে। খুব সুন্দৰপূৰ্ণ খেল হৈছিলে আৰু এই খেলত আমি জনালৈকে এই ফাইনেল ৰাউণ্ডৰ ৰবিন লীগত ব্ৰহ্মপুত্ৰ ডলফিন ফুটবল একাডেমীয়ে সৰ্বোচ্চ পইণ্টৰে শীৰ্ষস্থান দখল কৰিছে আৰু বডোফা FCয়ে তেওঁলোকৰ দ্বিতীয় স্থানত থকা আমি জানিব পাৰিছোঁ। আশা কৰিছোঁ আগন্তুক দিনত এই যুৱ ফুটবল খেলুৱৈসকলে খুব উন্নতমানৰ ফুটবল প্ৰদৰ্শন কৰি অসম তথা ভাৰতবৰ্ষৰ সুনাম উজ্বলি তুলিব। তাৰে শুভকামনা কৰি আজিৰ এই সামৰণি পৰা ইয়ুথ লীগক সকলো খেলৰ খেলুৱৈসকলক আমি শুভেচ্ছা জনাইছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক ৰাজ্যৰ যুৱ ফুটবলাৰ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ NA। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।